আৰু চিকমি বিজলী ডক্টৰ ভূপেন হাজৰিকাৰ এই দুখন ছবিত তেখেতৰ অভিনয় আমি পাওঁ। 1953 চনত তেখেতে দেৰগাঁৱত আলোক শিল্পী সন্ধানী সংঘ প্ৰতিষ্ঠা কৰিছিল। কলাগুৰু সৈতে মিলি খাজুৰাহৰ নৃত্য মহোৎসৱত সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰা প্ৰথমগৰাকী অসমীয়া হৈছে মাননীয় যতীন গোস্বামী মহাশয়। 1958 চনত তেখেতে মাৰ্ঘেৰিটাত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই যেতিয়া অন্তিমবাৰৰ বাবে তাণ্ডৱ নৃত্য কৰিছিল, তাতেই তেখেতে খোল বাদন কৰিছিল। সেই মহান ব্যক্তিগৰাকীক আমি আমাৰ মাজত আজি পাই সঁচাই আৱেগিক হৈছোঁ, কৃতজ্ঞ হৈ আছোঁ। চিৰদিনলৈকে কৃতজ্ঞ হৈ থাকিম আমি শিৱম কলাকেন্দ্ৰই তেখেতৰ ওচৰত। আমি তেখেতক আমাৰ অনুষ্ঠানৰ ফালৰ পৰা সম্বৰ্ধনা যাচিবলৈ আহ্বান জনাইছোঁ। গোস্বামী মহাশয়লৈকে এখন সম্বৰ্ধনা পত্ৰ যুগুত কৰিছোঁ, আমি পাঠ কৰি দিছোঁ। শিৱম কলাকেন্দ্ৰ দৌল গোবিন্দপুৰ নলবাৰী সত্ৰীয়া নৃত্যগুৰু নৃত্যাচাৰ্য যতীন গোস্বামী দেৱলৈকে সম্বৰ্ধনা পত্ৰ। শ্ৰদ্ধাভাজন দিছোঁ, আন্তৰিক সেৱা আৰু শ্ৰদ্ধা নিবেদন কৰিছোঁ। অসমৰ প্ৰাচীন আৰু পবিত্ৰ সত্ৰীয়া নৃত্যক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে আপুনি দিয়া অৱদানৰ বাবে আমি কৃতজ্ঞ আৰু গৌৰৱান্বিত। সৰুৰে পৰা সত্ৰীয়া নৃত্যৰ প্ৰতি থকা আপোনাৰ নিষ্ঠা, সাধনা আৰু নিবেদনে আজি এই নৃত্যক এক শাস্ত্ৰীয় মৰ্যাদা দিব পাৰিছে। সত্ৰীয়া আজি বিশ্ব মঞ্চত উজ্বলি উঠিছে। পদ্মশ্ৰী, পদ্মভূষণ, সংগীতাতম অকাডেমী বঁটা আজি এই সুযোগতে তেখেতলৈ শিৱম কলাকেন্দ্ৰৰ অধ্যক্ষৰ হাতেৰে প্ৰদান কৰিব বিচাৰিছোঁ। নলবাৰী তথা অসমক উজ্জ্বল কৰি ৰখা হীৰকজ্যোতি শৰ্মাক আমাৰ মাজত পাইছোঁ। আমি আমাৰ অনুষ্ঠানৰ তৰফৰ পৰা তেখেতলৈ সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ আগবাঢ়িছোঁ। শুভেচ্ছা জনাইছোঁ। বহি আছে হীৰক এইবাৰ ডিষ্ট্ৰিক্ট দেখাবত যুৱকতা পাইছে। যিসকলে সংগীত, নৃত্য, গীত, নাট্য যিকোনো দেশৰ বিশেষ কাম কৰে তেওঁলোকলৈ সেই বঁটা আগবঢ়ায়। এটা স্বীকৃতি আৰু আমাৰ হীৰকে সেই বঁটা লাভ কৰিছে। আমি যথেষ্ট সেইকাৰণে আমি গৌৰৱান্বিত আৰু বিশেষকৈ লোককলাক পাইছে। লোককলা এটা বিশেষ ডাঙৰ কথা যায়। আহিছোঁ গতিকে কি মই আচলতে একো কৰিব নোৱাৰোঁ, কিন্তু মোৰ ভাল লাগে যে সৰু সৰু ল'ৰা ছোৱালীবিলাক লগ পালে ভাল পাওঁ, মনটো কিবা ভাল লাগে, সেইকাৰণে মই আহিছোঁ। কিবা যে শিকাম সেইটো নহয়, এইটো শিকাব নোৱাৰোঁ, চিৰলৈ নোৱাৰোঁ ভালকৈ কি শিকাম। গতিকে তোমালোকে ভালকৈ কিবা কৰা আৰু অভিভাৱকসকলে আছে তেখেতসকলক এটা কথা মই অনুৰোধ কৰিছোঁ যাতে এইকেইদিন সময়মতে মানে ল'ৰা ছোৱালীখিনি ইয়াতে পঠায়, সময়মতে পঠায়, অলপ খুৱাই বুৱাই ভালকৈ এটা সময়মতে পঠায় আৰু সময়মতে যাব লাগিব আকৌ। গতিকে অকণমান ইণ্টাৰেষ্ট কৰি যে সময়মতে পঠায়। আৰু এটা কথা, আজিকালি এটা বৰ ডাঙৰ অসুবিধা হৈছে, যেতিয়া ছোৱালীজনী অলপ পঢ়া হয়গৈ, সেই ক্লাছ 9 পায়গৈ, তাতে সামৰি পৰীক্ষা দিব লাগিব, মেট্ৰিক দিব লাগিব, গতিকে আৰু সামৰে। সেইটো নকৰি মই ভাবোঁ যে নৃত্য, গীত, নাট্য যিয়ে নহওক ইয়াৰ চৰ্চাই পঢ়াত কেতিয়াও বাধা নিদিয়ে। খালি সময়টো লেংগুৱেজটো কথা আছে। আচলতে কি শিকিব
তেনেকৈ যদি মনোভাৱ থাকে তেতিয়াহে ল'ৰা ছোৱালী আগবাঢ়িব পাৰিব। আৰু এটা কথা, এতিয়া গোটেই অসমত প্ৰায় 2000 প্ৰাথমিকৰ শিক্ষক আছে। চবতে প্ৰাথমিকৰ নতুন মানে ক্লাছ আৰম্ভ। ধন্যবাদ গোস্বামী মহাশয়। আমি চমুকে হীৰকজ্যোতি শৰ্মা মহাশয়ৰ অকণমান মনোভাৱ জানিব বিচাৰিছোঁ। নমস্কাৰ আৰু উদ্যোক্তা প্ৰতিগৰাকীলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।